অহা আমি 7, 8, 9, 10 আৰু 11 জানুৱাৰীলৈকে আমাৰ এই বৰ্ষৰ যিটো 24 তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া কথাটো আমি অহা 26 চনৰ 7 জানুৱাৰী মাহৰ 7 তাৰিখৰ পৰা 11 তাৰিখলৈকে আমি দিনটো আমি ধাৰ্য কৰা হৈছে। তাৰে আজি আমি মাংগলিক কাৰ্যৰে আমি আজিৰ যি আধাৰিল আমি লাইখুটা স্থাপন কৰিছোঁ আমি আৰু এই লাইখুটাৰ জৰিয়তে আমি আমাৰ মাংগলিক কাম কাৰ্য আজিৰ পৰা আমি ইয়থ ফেষ্টিভেলৰ আনুষ্ঠানিক কাম কাজ আমি আৰম্ভ কৰিছোঁ মাংগলিক প্ৰক্ৰিয়াৰ জৰিয়তে। আজি মিচিং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমানন্দ চাহিয়া দেৱৰ নেতৃত্বত আজি এই মাংগলিক কাৰ্য আমি সমাপন কৰোঁ আৰু আজিৰ দিনটোৰ পৰা আমি সকলোখিনি কাম কাজ আমি আনুষ্ঠানিকভাৱে আজিৰ দিনটোৰ পৰা আমি আৰম্ভ কৰিম আৰু আপোনালোকৰ জৰিয়তে আমি সকলো ৰাইজক আহ্বান জনাইছোঁ বা অনুৰোধ জনাইছোঁ যে আহক আপোনালোকে 2026 চনৰ 25 নহ'বগৈ, এতিয়া 26 হ'ব, যিহেতু 25 আছিলে 14 দিন আমি পিছুৱাই দিছোঁ। চ' আমি 2026 চনৰ যি দশম মিচিং যুৱ মহোৎসৱৰ প্ৰগ্ৰামলৈকে আপোনালোকে সকলোৱে আহক। আমাৰ প্ৰত্যেকটো জিলা লেভেলত আমাৰ প্ৰশিক্ষণ আৰু আমাৰ চিলেকশ্যন কেম্প বহে আৰু সেই চিলেকশ্যনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ কাম কাজ আৰম্ভ আমি কৰি দিছোঁ। আনুষ্ঠানিকভাৱে আমাৰ প্ৰত্যেকখন গাঁৱৰ পৰা আমাৰ বাঁহ, চাউল, গাহৰিৰ পৰা আৰম্ভ কৰি যিবোৰ খাদ্য আমি 10,000 আমাৰ যি কলা কৌশলীসকলক ডেলিগেটছক আমি খুৱাওঁ, তাৰ কামো ইতিমধ্যে আমাৰ গাঁওবোৰত আমাৰ ষ্টাৰ্ট হৈ গৈছে। আমাৰ আঞ্চলিক সমিতি বা জিলা সমিতিসমূহে প্ৰত্যেকখন গাঁৱক আমি অনুৰোধ কৰোঁ আৰু প্ৰত্যেকখন গাঁৱত গৈ আমি আমাৰ এই কাৰ্যসূচীৰ কাৰণে প্ৰত্যেকটো ফেমিলি পৰিয়ালৰ তৰফৰ পৰা 2 কেজিকৈ চাউল, কিছু সাহাৰ্য আৰু আমাৰ চিলাপথাৰ অঞ্চলত বাঁহৰ আমাৰ প্ৰয়োজন হয়। মিনিমাম আমাৰ ইয়াত 20,000তকৈ ওপৰৰ বাঁহৰ কাম আমি আপোনালোকে অৱগত। 20,000তকৈ ওপৰৰ বাঁহৰ জৰিয়তে আমি ইয়াতে পেণ্ডেল গেটসমূহ আমি তৈয়াৰ কৰোঁ। সেই কাম কাজবোৰৰ কাৰণে আমি গাঁৱৰ পৰা যি সামগ্ৰী যোগানৰ কাম কাজো ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। মানে আমাৰ ইয়াতো মিচিং যুৱ মহোৎসৱ, আমি ইয়াতে গৃহমন্ত্ৰীক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। আমাৰ অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ সকলো প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক আমি প্ৰতি বছৰে আমন্ত্ৰণ কৰোঁ আৰু এখেতসকলে নিশ্চিতভাৱে উপস্থিত থাকিব। আমাৰ নৰ্থ ইষ্টৰ যিমান আমাৰ ট্ৰাইবেল সংগঠনৰ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা এই কমিউনিটিসকলৰ যিবোৰ আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল আছে তেখেতসকলক আমি আমন্ত্ৰণ কৰোঁ। যোৱাবাৰ আমাৰ মণিপুৰৰ পৰা আহিছিলে, মিজোৰামৰ পৰা আহিছিলে, এইবাৰো মিজোৰাম, মণিপুৰ, নাগালেণ্ড, মানে আমাৰ নৰ্থ ইষ্টৰ 7 ভনীৰ যিমানবোৰ অৰ্গেনাইজেশ্যন আছে আমাৰ ট্ৰাইবেল সমাজৰ আৰু অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ সকলো মুৰব্বী ইয়াতে আছুকে ধৰি AJYCPকে ধৰি আছুকে ধৰি সকলো জাতি জনগোষ্ঠীৰ সংগঠনৰ মুৰব্বীসকলে উপস্থিত থাকিব, এইটো নিশ্চিত। অহা 7 তাৰিখৰ পৰা 11 জানুৱাৰীলৈকে কাৰেং চাপৰিত 10 সংখ্যক মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। ইয়াত প্ৰায় 22টা ইভেণ্টত প্ৰায় 6,000জন আৰ্টিষ্টে ইয়াতে কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব আৰু এইটো যিহেতু কাৰেং চাপৰিখন এটা পাৰ্মানেণ্ট আমাৰ এটা কালচাৰেল এটা গ্ৰাউণ্ড হিচাপে গঢ়ি তুলিব বিচৰা হৈছে আৰু ইয়াতে পুনৰ এইবাৰ অনুষ্ঠিত হ'বলৈ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আমাৰ সেইটো আগৰবাৰৰ দৰে এইবাৰো যথেষ্ট উলহ মালহেৰে অনুষ্ঠিত কৰা হ'ব। যোৱাবাৰতো বহুত অসমৰ বিভিন্ন ঠাইত, নৰ্থ ইষ্টৰ বিভিন্ন ঠাইৰ পৰা আহিছিলে, সকলোৱে প্ৰশংসা কৰিছে আৰু অসমৰ আমাৰ যিটো সংবাদ মাধ্যম হওক বা বিশিষ্ট ব্যক্তিসকলক, বুদ্ধিজীৱীসকলে মিচিং যুৱ মহোৎসৱক এটা অসমৰ উল্লেখযোগ্য এটা কাৰ্যসূচী হিচাপে তেওঁলোকে স্বীকৃতি দিছে আৰু মই আশা ৰাখিছোঁ এইটো এটা সময়ত এটা নেশ্যনেল এটা ইভেণ্ট হিচাপে স্বীকৃতি লাভ কৰিব আৰু সেইফালে ইতিমধ্যে যোৱাৰ যিটো প্ৰাৰম্ভিক যিটো এটা যে কেৰেক্টাৰ, এই প্ৰাৰম্ভিক কেৰেক্টাৰ ইতিমধ্যে অৰ্জন কৰিছে আৰু আমি আশা ৰাখিছোঁ 10 বছৰৰ ভিতৰত ই এটা আন্তঃৰাষ্ট্ৰীয়
এটা সাংস্কৃতিক এটা ইভেণ্ট হিচাপে স্বীকৃতি লাভ কৰিব আৰু মই সকলো ৰাইজক মই আহ্বান জনাইছোঁ এইবাৰ যি দশম 10 সংখ্যক যিটো বেছি যুৱ মহোৎসৱ সকলোৱে অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে সহযোগ কৰিব লাগে আৰু সকলোৱে তেওঁলোকে ইয়াত আহি যেন তেওঁলোকে অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰে মই সকলোকে আহ্বান জনাইছোঁ অহাকালি 4 ডিচেম্বৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে CC2 কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যনক আমন্ত্ৰণ কৰিছে মন্ত্ৰী গোটে যি প্ৰতিবেদন বিধানসভাৰ মজিয়াত দাখিল কৰিছে সেই বিধানসভাৰ মজিয়াত দাখিল কৰা যি মন্ত্ৰী গোটৰ যি প্ৰতিবেদন আছে সেই প্ৰতিবেদন সম্পৰ্কত আলোচনাৰ কৰাৰ কাৰণে অহাকালি আমাক CC2ক আমন্ত্ৰণ জনাইছে আৰু CC2ৰ যি ক'বলগীয়া কথাখিনি আছে বা TMPKৰ বা আমাৰ জনজাতিসকলৰ যি কথা ক'বলগীয়া কথাখিনি আছে আমি অহাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী গোটৰ সৈতে আলোচনাতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী গোটৰ যি প্ৰতিবেদন যি সাব কমিটি আছে সাব কমিটিৰ ওচৰত আমাৰ যি ক'বলগীয়া কথাখিনি আছে সেইবোৰ আমি তেখেতসকলক আমি প্ৰথমে আমাৰ যিবোৰ দাবী আছে সেই দাবীসমূহ আমি মন্ত্ৰী গোটৰ যি মিটিং আছে CM লেভেলত সেই লেভেলৰ মিটিঙত আমি দাখিল কৰাৰ পাছতে আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি জনাম কিন্তু এটা বস্তু ঠিক যে আমি জনজাতিসকলৰ যি অধিকাৰ জনজাতিসকলৰ সুৰক্ষা সেই কথাৰ পৰা আমি কেতিয়াও পিছুহুকি নাযাওঁ আমাৰ জনজাতি ৰাইজক বা জনজাতি ছাত্ৰ ছাত্ৰীসকলক জনজাতিৰ যিমানবোৰ বুদ্ধিজীৱী জনজাতি সমাজ আছে সেই সমাজখনক আমি জনাব বিচাৰিছোঁ আপোনালোকে আমাৰ প্ৰতি আস্থা ৰাখক আমি আমাৰ যি জনজাতিৰ অধিকাৰ আমাৰ যি জনজাতিৰ এটুকুৰাও কতো বাধা বিঘিনি নোহোৱাকৈ আমি আমাৰ এই আলোচনা আমি আগুৱাই নিম তাৰ কাৰণে আমি জনজাতি ৰাইজক শান্ত হ'বৰ কাৰণে আহ্বান জনাইছোঁ অহাকালিৰ যি আলোচনা হ'ব CC2ৰ সেই আলোচনাৰ পাছত আলোচনাৰ অগ্ৰগতি কি হৈছে সেই সম্পৰ্কত আমি অসমৰ ৰাইজক আপোনালোকৰ জৰিয়তে আমি জনজাতি ৰাইজক জনগোষ্ঠী ৰাইজক অসমৰ ৰাইজক আমি অৱগত কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত